শালা তাক ইমান মৰম করলো কুকুরটুক স্কুলত চুৰ করবা যায় মানুহ এনে নকয় মৰম ইমানো কৰা ভাল নহয় শালা এটা ডক্তৰৰ ভায়েক হৈ পেলাই চুৰ করবা যায় ভালকে যা তোৰ নিচিনা ভাই মোক ফফলাগনকে এনে কনা ই চুৰে হব চুৰ হব কি চুৰ হলে দেখোন সি আসুন যত যা যা বেছি মৰম কৰে বেছি ওপৰত উঠি গৈছি কুকুৰটোৱে শালা সৰুৰ পৰা কিমান মৰম কৰি ডাঙৰ করলো তাক ফল আজি সেই দিলা সি বাবু বা ক'ত গেছি তাক কত বিচৰি বানাই দেখোন ইমান বিচাৰিলো বাদ দি যত যাই মৰে মৰক দে পাগলা হৈছা নেকি তই হে মৰম নেকি তোৰ ভাইৰেৰ ওপৰত মৰমৰ কথা কবা আইছা তাক কিমান মৰম করলো স্কুলত প্ৰিন্সিপালে কথা কা শুনাইছি বুলি ভাবছা মোক শুনাইছি মই কিমান লাজ পাইছো মইহে জানো যা ক'ত গেছি বিচাৰি আন ভাইৰেও ৰাস্তাত মাথা ঘূৰে বসছি আহিব দে নিজে আহিব দে মুঠতে পাগলাই হৈছা ইমান ডাঙৰ হৈছে সি ঘৰৰ পৰা ওলাই গৈছে বাহ তচোন ক'ত গেছি চাওঁ আৰু মাৰ খাব সি মোৰ ঘৰৰ পৰা ওলাই যাব পৰা হৈছে ৰ শ্ৰেণী উঠক হে আহিব দিয়ক সি নাহে সি আৰু সি নাহে আৰু ভেকক গজমুৰাই মোৰ চলিটোক খালা কৈ এই বৈশ্ৰেণী নাপাই হে ভৰিও কি ক'বাত লুকাই আছে বোধহয় ক'বাত লোকে থাকলে ইমান দেৰি সি লোকে নাথে উঠাচোন তুমি কাম নহয় বিচাৰি এই পাব দিয়ক বিচাৰি 1 ঘণ্টাৰ বেছি হলি তাক লাগি বিচাৰি পা নাই এই বৈশ্ৰেণীকে ৰাস্তাত বাগৰি আছে বেয়া দেখি হে উঠকচোন তাৰ যদি কিবা এটা হবা লাগে মই কিন্তু বাচি নাথকো ভেকক গজমুৰাকো মাৰি পেলাম মই যদি চলিৰ কিবা হবা লাগে কি কৰো হে কলিতা তাকেইতো বহুত দেৰি হল দেখোন বিচাৰিয়ে বনাই দেখোন নহলে এটা কাম কৰক তালুকদাৰ পুলিচৰ তাত যাই ভাল হব তাকেইতো ভেকৈও বিচাৰিবা গেছি ৰব যদি লুকাই আছে ভেকৈ ভালকে মাতিলে আহিবহি ভেকৈও গোটে ইমানে মাৰপিট কৰবা লাগে না কি কব বুজি নাপায় বুজি নাপো নহয় যদি মোৰ চলিৰ কিবা হবা লাগে ভেকক কিন্তু সুদাই নেৰো মই গজমুৰাক কি পালি না বিচাৰি নাই পঢ়ি শুনে দেউতা ইমান বিচাৰিলো ক'তবা গেল সি তই নাই গজমুৰা ৰ তই গজমুৰাৰ তোৰ ধৰি যদি কিবা হবা লগা হয় তো কি যে কৰিম মই তো যাবাৰ হেন চুলিখিনি ছিঙিয়ে পেলং ৰ এই বৈশ্ৰেণীগিলা কি কৰবা ৰছি আপুনি মই এইগিলা চবে গজমুৰাত ধৰি হৈছি ইমান মাছি চলটোক স্কুলৰ পৰা আহোঁতে মাৰি মাৰি লৈ আনছি মাছছো নেকি সি কি কাম কৰিছে এইটো গমে পাইছা তই না কুকুৰ ৰ চুলি কেইটা ভালকে ছিঙো ৰ তোৰ ভালে ভালে আনি দি মোৰ চলি ৰ মই মাতলি আহিব ৰ মই যাম ৰ আৰু বেলেগত বিচাৰিবা গজমুৰা কিয়কে বৈশ্ৰেণী অলপ ধৈৰ্য ধৰকচোন আপুনি মই ধৈৰ্যৰ সীমা পাৰ হৈ গেছি ঐ বুঝছো আপনি নহলে এটা কামে কৰক তালুকদাৰ পুলিচৰ তাতে যাওক মোৰ পুলিচৰ তাত যাবা ভয়ো লাগে না একো নহয় যাওক ভেককো লগত লৈ যাওক আজিকালি যিহে দিন পৰছি ঠিক নাই না ভয় লাগে না এইগিলাখেন ইমান সৰু সৰু চলি অপহৰণ হৈ আছে কলিতা এইগিলা কি অপহৰণ চপহৰণ হোৱা কথা কৈছে ময়ো মাথা ঘূৰে পৰি মাৰিতা আপোনালোকে তাক ওলাই যাবাই দিবা নালাগে মই মায়াকে পিছে পিছে গৈছিল কিন্তু ক'ত বা গেল ইমান দেৰিতো সি লুকে নাথকে সেয়ে কৰক ভেকৰ লগত তালুকদাৰ পুলিচৰ তাত যাওক সেয়ে কৰো আৰু উপায় নাই বৈশ্ৰেণী অলপ ধৈৰ্য ধৰক আপুনি টেনচন ল'ব নালাগে ৰ'ব বাবু আহিব তাৰ যদি কিবা এটা হবা লগা হয় মই বাচি নাথকো নহয় ৰ'ব একো বাবু ক'ত গেলি তই বাবু ইমানে খং করলি না তই মোক আজিৰ পৰা আৰু কিটাও নামাৰো বাবু তোক জল্দি ক'ত লুকে আছে বাবু তই কিয় যে মাৰলো তোক ঘন্টা মাথাটো এতে মাৰি দিম যা চালা ভাঙি যা মাথা মোৰ ল আৰু ভাঙ কি কৰবা যে বাবুক মাৰছিলো বাবু মোৰ মাথায় কাম কৰা নাই ঐ হাতেৰি তাক চৰাইছিলো না ৰ নিজৰ গালতে চৰাও ৰ ক'ত বিচাৰি যাও বাবুক মই ঐ ইমান বিচাৰিলো কত নাই বাবু বাবু স্যার আমার বাবুক বিচাৰি আনি দিয়ক উৎসুন কি হৈছে কচোন বাবুৰ আজি স্কুলৰ পৰা অহাৰ পিছত তাক মই খং কৰি অলপ মাৰলো খং কৰি ঘৰৰ পৰা গুচি গেল কিন্তু এতিয়া গধূলাই হবা হল তাৰ একো দেখা দেখি নাই কিনো কয় ক'ত গেল সি পিছে তাকেইতো হে ছাৰ সিদ্ধৰি উপায় নাপায় আৰু আপোনাৰ ওচৰতে আহিলো উৎসুন তই পুৰা ভালকে বিচাৰছা না চবতে বিচাৰবা জাগা নাই ছাৰ অপহৰণ চপহৰণটো হোৱা নাই কেছটো অলপ মোৰ হেনে হেনে লাগছি কিনো কয়ে ছাৰ মোক যদি কিবা এটা হবা লাগে মই কেনকে বাচি থাকিম টেনচন ল'বা নালাগে কি কৰবা লাগে মই কৰি আছো শুন তহঁতৰ তাত যদি কিবা ফোন চোন আহে কোনোবাই যদি ফোন চোন কৰে লগালগ মোক জনাবি কোনে ফোন করবো হে স্যার কোনে নকৰক কিয় মুঠতে মোক জনাবি পাগলা কোনে ফোন কৰব আৰু অপহৰণকাৰী ফোন কৰব ছাৰে তাৰে কথা কৈছি মোৰ মাথাটো ঘূৰবা ধৰছি ঐ দাদা তহঁতে এতিয়া ঘৰত যা মই কি কৰবা লাগে কৰি আছো যা টেনচন ল'বা নালাগে তহঁতে বল মাত্ৰ ফোন আহাৰ লগে লগে মোক জনাবি হ'ব দিয়ক স্যার বাবুৰ আৰু একো নহয় আৰু একো নহয় যা টেনচন ল'বা নালাগে ছাৰ মোৰ কিন্তু মচন উঠি গৈছি তাই একবাৰ পাবা লাগে কোন অপহৰণকাৰী তাক মাৰি খতম বানাই পেলাম মই মচন মাষ্টাৰ সিদিনাখনৰ মাইৰ পাহৰি গেলি নেকি তই নহয় ছাৰ পুৰা মচন উঠি গৈছি মোৰ তেজ গৰম হৈ গৈছি গৰম তোক ঠাণ্ডা কৰবা লাগে নি যা ঘৰত যা ভেকো তই টেনচন নলবি এই ৰনটো থাকাক লাগি একবাৰ পাবা দি অপহৰণকাৰীক যদি মই খতম বানাবা নোৱাৰো মোৰ নাম ৰনটো নহয় চোন খতম বানৰো পাইছা না তই বাবু যাতে একো নহয় আৰু যা একো নহয় যা কেৱল মচন উঠি থাকে তাৰ কুকুৰৰ কিন্তু ইয়াৰ ভায়েক যদি অপহৰণ হৈছি কোনে কৰবা পাৰে এইগিলা কামটো একমাত্ৰ কোব্ৰাৰহে আছিল এটা সময়ত কিন্তু আজি দেখোন বহুত দিন ধৰি তাৰ খাই খবৰে নাই কোব্ৰাৰ অলপ খবৰ ল'ব লাগিব
চলিটো গজমৰাই খালা ৰবাচোন তালুকদাৰ পুলিচে কৰব ৰবা কি কৰবা লাগে যদি কিবা এটা হবা লাগে মই বাচি নাথো পা পঞ্চন আহিছে নেকি কাবাৰ নাই ৰ ইটাক লাগি অহা নাই এই তুমি অলপ টোপনি মাৰাচোন কে টোপনি আহিব চকু কেইটা অলপ মুজি থাকাচোন পা মোৰো বিৰাট টেনচন হবা ধৰছি ক'তবা কি কৰি আছে সি ৰ ফোন এটা আহিছে এতিয়া ৰিচিভ কৰচোন হেল্ল' অ ভালে আছা বৰডেকা কোনে কৈ আছে আপুনি মোক চিনি পা নাই তই পা নাইতো ডক্টৰ ভেকো হা তোৰ ভায়েৰেক বিচৰি পাগলা হৈ আছে নেকি গোটেইকেইটাই কিন্তু একো লাভ নাই ভায়েৰে আছে মোৰ লগত কোনে কৈ আছা তই কোবৰাই কৈছো কোবৰা বুলি ফেটি সাপ বুলি আছে নেকি এনেকন্দা হয় গিলি ফেলম চালা তই কোব্ৰাহে মোৰ ভাইক অপহৰণ কৰছা আৱাজ নিচে কিমান গৰমত কথা কৈছে তই খতম বানাই দিব লাগে নেকি ভায়েৰেক এই কোব্ৰা ভাই মোৰ ভাইক একো নকৰবি ঐ চালা কোবৰাহে মোৰ চলিক অপহৰণ কৰছি কি আৱাজ শুনবি নেকি ভায়েৰেৰ ফোনটো দি বাবুক কামৰা ল দাদাৰে লগ কথা পাত হেল্ল' দাদা মোক ইয়াৰ পৰা লৈ যা বিৰাট খচ্চৰ মোক মাৰি আছে বাবু তোক মাৰছি ই বিৰাট খচ্চৰ কাক খচ্চৰ কৈছে তই তোক লাগে নেকি আৰু বাবু নাপায় খচ্চৰ কবা হ'ব দে তোক মই আনবা যাম ৰ হ'ব দে আহোঁতে আইচক্ৰীম আন দি তিনটামান দে হ'ব দে হ'ব দে কথা পাতা ফোনটো দি এনে কৰে খচ্চৰে বিশ্বাস হ'ল না যি ভায়েৰেক লাগে কালিৰ ভিতৰত 1 লাখ টকা যোগাৰ কৰ ভুলতো যাতে তালুকদাৰ পুলিচ চলিচক খবৰ নেদা নহ'লেবা নাভাববি তোৰ ভায়েৰে বাচি থাকব বুলি দে হ'ব দে মই কাকো খবৰ নেদো দে হ'ব দে কালি মই এড্ৰেছ এটা দি দিম তাতে আহি পেলাই পইচাটো দি থৈ যাবি আৰু যদি কিবা উল্টা পুল্টা কৰা ভায়েৰে খতম দে হ'ব দে নকৰো দে একো এতিয়া ফোন ৰাখ চালা এইগিলা কাম মানে কোবৰাহে কৰছি আৰু পুলিচ চুলিচক খবৰ দিয়া মানা কৰছি 1 লাখ টকা এটা কালি দিবা লাগব তাক তাৰপিছতহে বোলে বাবুক দিব কিন্তু এতিয়া পা ক'ত 1 লাখ টকা কাবাৰ পৰা হ'লেও ধাৰে হ'লেও খুজবা লাগব দে হ'ব দে যচোন কথা পাতো মায়েৰেক একো ক'বা নালাগে টোপনি মাৰি আছে টোপনি মাৰি থাকবা দি দে হ'ব দে যচোন কোব্ৰা কুকুৰে অপহৰণ কৰবা মোৰ ভাইৰে হেবা লাগ হ'ব দে জয়টা মানে কোবৰাহে অপহৰণ কৰছি ভায়েৰেক কোব্ৰাই কৰছি ফোন কৰছি আমাক বাবুক বোলে ঠিকছে মাৰি আছে সি 1 ঘণ্টা একবাৰ পাবা লাগে আৰু কিতা এৰি দিম বুলি কৈছি ভায়েৰেক সেইটো বিৰাট দিগদাৰত পৰছো কোব্ৰাক বোলে 1 লাখ টকা দিবা লাগব তাৰপিছতহে বোলে বাবুক এৰি দিব কিনো কয় কচোন ৰন্টু দে 1 লাখ টকা আমি পাওঁ ক'ত ফটকে ঘণ্টা এৰে পৰা জল্দি চাইড কাটাটো ভাল হ'ব যিহেতু 1 লাখ টকাৰ কথা আহি পৰছি এতিয়া কচোন ৰন্টু কি কৰো ক'ত পাওঁ 1 লাখ টকা ৰচোন কিবা এটা কৰিব লাগব ৰ আইঅ মোৰ পেটটো বিৰাট কামৰিবা ধৰছি দেখোন তহঁতে কথা পাতছোন মোৰ পেটটো বিৰাট কামৰিছি দে মই পিছত কথা পাতিম ৰ ঘণ্টা পেট লাই কি খচ্চৰ মানুহে সি পইচা দিবা লাগব সেইদৰি নাটক তাৰ পেট কামৰা হল কুকুৰৰ যে কৰব কুকুৰে পইচা হাঁচি আহিবি তই কুকুৰে ভাত খাবা ভালকে খুৱাম তোক কি কৰো ৰন্টু দা পুলিচকো জনাব মানা কৰছি দে হ'ব দে 1 লাখ টকাটো ময়ে দি দিম তাৰপিছত কেৱল বাবুক দিলি হ'ল আৰু দে পুলিচ চলিচক জনাবা এতিয়া হ'ব দে ৰন্টু দা ধন্যবাদ কাই দিবা যাবি পইচাটো জালাকে কৈছো জালাৰ লগতে যাওঁ নেকি দে মই পইচাটো দিম যাই পেলাই দি থৈ আহিবি আৰু বাবুক লৈ আনবি হ'ব দে ৰন্টু দা এই কোব্ৰা কুকুৰটো বাচি কেনেকে আছে তাক দেখোন মই মাৰি পেলাই দেখোন নদীত ভায়ে দিছিলো কবা নোৱাৰো ঘণ্টা কিন্তু কোব্ৰাই এটা ডাইলগটো মাৰছি না কিন্তু এইখন গাঁওটো আমাৰ গাঁৱৰ পৰা বেছি দূৰো নহয় তাৰ গাঁৱৰ ওচৰত থাকে তোৰ ভায়ে ৰাখি অপহৰণ কৰছি তাকেইটো ঘণ্টা কি কৰবি এতিয়া ঘণ্টা প্ৰত্যেকবাৰে বাচি কেনেকে থাকে সেইগিলা নাজনো এতিয়া পইচাটো দি পেলাই কেৱল বাবুক পালি হ'ল আৰু ফোনটো আহিছি ৰ হিয়া হেল্ল' আমি আহি পাইছো পইচাৰ বেগটো গছডালৰ কাষত থৈ যা বাবু ক'ত 1 লাখ টকাত কি ভায়েৰেক ওচৰত পাম বুলি ভাবছে নেকি মানে কি মানে আৰু 1 লাখ টকা তাৰ ফটো কেইখনমান পাবি সি কি কৰি আছে কি কৰে নাই তই যদি ভায়েৰেক লাগে 5 লাখ টকা লাগব 5 লাখ তে 1 লাখ টকাটো থৈ যা তাৰ পৰা ফটো কেইখনমান পঠাই দিম যা নহ'লে ভিডিঅ' কল কৰবি ভিডিঅ' কল আৰু নাভাবি এতিয়া 1 লাখ টকাটো ঘূৰাই লৈ যাম বুলি যদি ঘূৰাই লৈ যা ভায়েৰে খতম বুলি ভাব বাবুক একো নকৰবি কোব্ৰা হ'ব দে 1 লাখ টকাটো মই এতিয়া থৈ পেলাই যাওঁ দে মনত ৰাখবি পুলিচক যাতে নজান দে হ'ব দে কি হ'ল আৰু 1 লাখ টকাত বোলে ভিডিঅ' কলতহে কথা পাতিব পাৰিম বোলে বাবুৰ লগত 5 লাখ টকা দিলেহে বোলে বাবুক আমাৰ হাতত দিব তাই কি খচ্চৰে দৰকাৰ নাই নাংগে 1 লাখ টকাটো দিবা নাই নহ'ব জালা 1 লাখ টকাটো নেদিলে বাবুক মাৰি পেলাম বুলি কৈছি পিছে আৰু কি কম উপায় নাই টেনচন নলবি জালা থাকোতে মই জালা হয় জালা হ'ব দে পইচাটো থৈ পেলাই যাওঁ 1 লাখ টকাত কমচে কম বাবুৰ লগত ভিডিঅ' কলত কথাটো পাতিব পাৰিম 5 লাখ টকা ক'ৰ পৰা দিবি আমি তালুকদাৰ পুলিচৰ লগত ভালকে আলোচনা কৰিব লাগিব বাবুক যদি আৰু কিবা কৰে নকৰে দে গম নাপায় নহয় দে হ'ব দে আশা কৰি আছিলো ভাবছিলো বাবুক লৈ যাম লগত কিন্তু কোব্ৰা কুকুৰে এনে কৰলা কোব্ৰাগিৰি ভালকে বাহিৰ কৰিম ৰ ছাৰ বিশ্বাস কৰক মই কাকো অপহৰণ কৰা নাই মই আজিকালি সিগলা ধান্দা বাদে দিছো চব সেইকাৰণে চব বেয়া ধান্দা এৰি গুৱাহাটীত এখন চব্জিৰ দোকান দি চলি আছো তাতে আৰু আপুনি মোক সন্দেহ কৰে অপহৰণকাৰী বুলি ঐ কুত্তা চুপ তোৰ কথা মই নাজানো কি কৰিম বিশ্বাস নকৰলি হেল্ল' ছাৰ কোব্ৰাক উঠালো নহয় ই দেখোন আজিকালি গুৱাহাটীত চান মাৰি দেখোন চব্জিৰ দোকান দিয়ে তাৰ কথা একদম বিশ্বাস নকৰব ইয়াক আপুনি চিনি পা না সি কোব্ৰা হয় নেকি কিন্তু মানুহটো দেখোন আগতকে বোলে পৰিৱৰ্তন হৈছে বোলে আজিকালি বোলে সেইগিলা ধান্দা নাই বোলে তাৰ ঘণ্টা ভাল হলেও বিপদ
ঠিক আছে মই নিংনিপাৰাত লৈ যাই আছো ইয়াক লৈ আহক দে তাক মই কোবে পাখৰা কৰিম আহক সি সঁচা নকব ঠিক আছে হ'ব দিয়ক কুত্তা তই থানাৰ ভিতৰত আহি বিৰি টানি আছা নহয় হে বিৰাট দুখ লাগছি মোৰ আজি কুকুৰে মাৰি মোক নদীত ভাহে দিছিল তোক মাৰি নদীত ভাহে দিছিলে নিংনিপাৰাৰ খচ্চৰ এটা তাৰ নামটো জালা কিন্তু বাচলো যে কিবাকে মই আহি পেলাই গুৱাহাটীত বঢ়িয়াকে এখন চব্জিৰ দোকান দি চলি আছো তাতে আৰু মোক অপহৰণকাৰী বনাই আপোনালোকে সেইগিলা বাদি তালুকদাৰ ছাৰে মাতছি যো তালুকদাৰ ছাৰে আৰু কিনো মোক বাজাওকে থাকে এনেও ওকে নহকে কেৱল বাজাওকে থাকে ঘণ্টা চবৰে তোৰ নাটক জয়িতা শালা অপহৰণত লগছা তই এনে মাৰি মৰবা ধৰছি মোক এনে মাছছো তোৰ কথা নাজনো মই অপহৰণ কৰি চালা নামত চব্জিৰ দোকানখন দি মানুহ দেখে আছা ক'ত লুকাই থৈছা ভেকৰ ভায়েকক তই বিশ্বাস কৰক ভেকৰ ভায়েকক মই জনমত দেখাই নাই ইচ্ছা কথা কবা আহিছা তই ল কিমান কবা লাগে মই কাকো অপহৰণ কৰা নাই না কথা কবা আহিছা তই ই সহজে মানি নলয় দে ভালকে খচকি মাছুন কেইটামান সহজে মানি ল ভকত নহয় দে ঠিক আছে ছাৰ আৰু পুৰা মাৰিয়া মোক এনে বাজে মৰবা ধৰছি ভাল হলেও বিপদ আজি ভালকে গম পাই গেলো ছাৰক চব সঁচা কথা কৈ দি সঁচা কথা ভেকো একো লোকে নাথাকবি মোৰ পৰা মানে ছাৰ ফোন আহিছিল কালি কাৰ ফোন আহিছিল আমাৰ বাবুক যোনে অপহৰণ করছি চাম কৈছি না কিবা বেলেগ কায়ো নহয় কোবৰাই অপহৰণ করছি আমাৰ বাবুক 1,00,000 টকা ললা কো চিলু বাবুক এৰি দিব নাই কিন্তু নেদলাক 1,00,000 টকাত মাত্ৰ ভিডিঅ' কলতহে কথা পাতবা পাৰছো বাবুৰ লগত মানে এইটো কাম কোবৰাৰে মই ঠিকে ধৰছো টেনচন নাই বহুত জলদি বাবুক পাই যাবি তই মানে ছাৰ মানে আৰু কোবৰাক ধৰি আনলোৱে এতিয়া কোবৰা আমাৰ লগতে আছে কিন্তু সি মানিল নাই আনি নললি হ'ব মাতকচোন তাক ৰ মাতি আছো কোবৰা কুকুৰক লৈ আনচোন মাৰবি ৰ তাক লৈ আনচোন জলদি ঠিকে ধৰছিলো গম পাইছো এইটো যে কোবৰাৰ কাম হ'ব ছাৰ কোবৰাক জেলৰ পৰা বাহিৰ কৰি নেদবচোন কিয় কৰবা লাগব ৰ কুকুৰ এহেঁতৰ পৰা তই 1,00,000 টকা লৈছা হা কোবৰা ক'ত আছে ক মোৰ বাবু বাপা ৰে মই কেইবাৰ কবা লাগে মই একো অপহৰণ কৰা নাই না কথা কবা আহিছা তই মোক মিছা মিছি মাৰি শেষ কৰবা ধৰছি চানা মোৰ বাবু ক'ত আছে তোৰ ভাইৰে আছে বুলি আজিকালি গমেই নাপাওঁ মই দেখাই নাই আজিকালি নিংনিপাৰা গাঁৱৰ পৰা মই বহুত দূৰত গৈছো গুৱাহাটীতে থাকো চব্জি বেপাৰ এখন দি চলি আছো কিবা কৰি কাৰণ কবা লাগে মই কাকো অপহৰণ কৰা নাই নাই ধৰি ফোনত খেককে হাহা কোবৰা বুলি ফেটিয়া বুলি ভাবছা নেকি হা এইগিলা ডাইলগ তোৰ বেলেগ কোনে মাৰিব সেই ছাৰৰ আগত নাটক দেখাবা আহিছি 1,00,000 টকাটো দিয়াৰ পিছতো বাবুক সি ঘূৰাই নেদলাক চাদে কোবৰা আৰু তোক মাৰবা ইচ্ছা নাই ভালে ভালে ক'ত থৈছা এতিয়া মই মৰি ফেলে দেখলিহে বিশ্বাস কৰব নেকি পইচা না তই আৰু ই যদি এতে আছে ফোন আৰু কোনি কৰি আছে এইটো ছাৰ কোবৰা যিটো মোবাইল দি ফোন কৰিছে সেইটো মোবাইলৰ পৰাই ফোন আহিছে দেখোন কিন্তু কোবৰা দেখোন এতে আছে হয়ো দেখোনে এইবাৰ কৈ আছো মই একো অপহৰণ কৰা নাই দে ফোনটো ৰিচিভ কৰচোন লাউড স্পীকাৰত দি আছো ৰ'ব বৰডেকা 5,00,000 টকা যোগাৰ হ'ল না নাই তোৰ 5,00,000 টাকাৰ হনাই ৰ বেছি টাইম নাই আৰু ভাইৰে খতম কৰিম কিন্তু মই কোবৰাক চিনি পোৱা নাই তই মই কোবৰা হয় ফেটি সাপ বুলি ভাবছা নেকি এনে কন্দা হয় গিলি পেলম ভালে কালি মোক 5,00,000 টকা দি আৰু ভাইৰেক লৈ যা মই থাকোতে আৰু তোৰ কোবৰা ওলাকে কোনটা মোৰ ডাইলগটো চুৰ কৰলাক দেখোনে কিবা কৈ আছো শুনছা না শুনি আছো একবাৰ বাবুক ফোনটো দিছোন কথা পাতো ইমান কথা পাতি সিমানে পইচা বাঢ়ি যাব কিন্তু খবৰে দিছোন একবাৰ কথা পাতো আমরা কথা পাত দাদাৰ লগত দাদা ওই বিরাট খচ্চর মোক মারিয়ে আছে হয় না বাবু মই ইয়ালো থাকবা নৰো ভয় লাগে এই বিরাট খচ্চর দে হ'ব দে বাবু মই জলদি আনবা যাই আছো ৰ তক হলদে কথা পাতা দি ফোন এনে করে খচ্চরে এনে মারি থাকে মোক শুনলি না ভাইৰেৰ কথা যদি 5,00,000 টকা নাপাওঁ ভাইৰে আশা নকৰিবি মাতুন বা পাম বুলি হ'ব দে মই যোগাৰ কৰি আছো দে ঠিক আছে হয় দেখোন ছাৰ কোবৰা দেখোন আমাৰ লগত আছে এইটো কোবৰা আৰু ক'ৰ পৰা ওলাল কুকুৰে মোৰ ডাইলগটো চুৰ কৰছি তোৰো কিবা চাল হবা পাৰে তাৰ পৰা নাযাওঁগে লগা হলি মই যদি কিবা চাল কৰছো অলপো জড়িত নাই এৰে লগত বাই বোধে জানি বুজি মোৰ নাম কৈ পেলাই এইগিলা কাম কৰি আছে এইফালে আগৰ কোবৰা নাই কৰি চান্দমাৰীত চব্জিৰ দোকানখন দি চলি আছো এতিয়া কি হ'ব হে বাবুৰ নহয় ৰ মই গম পাইছো তোৰ ভাইৰেক অপহৰণ কৰছি না সি মালটো বিৰাট চিয়ানা কোবৰাই ঠিকে কৈছি সি জানি বুজি কোবৰাৰ নাম লৈ পেলাই এইগিলা কাম কৰি আছে তাতে সি কামটো কৰিও নাফাছে কিন্তু টেনচন নলয় বহুত জলদি তাক ধৰি আছে ছাৰ বহুত জলদিৰ কথা কৈছে কালি দিনটো সময় আছে এইটো হয় কিন্তু কি কৰবি এতিয়া আৰু অলপ মোৰ ফালৰ পৰা চেষ্টা কৰিম বেয়া হ'ব নেকি চেষ্টা কৰবি তই বাবুক বাচাবা কাৰণে কৰা কৰবি কিন্তু সাৱধানে মোৰ লগত পুৰা ফোন কৰিকে থাকবি ছাৰ হ'ব দিয়ক কৈ তহঁতে যাই থাকচোন এটা কথা গম পাওঁ গেল তোৰ ভাইৰে কোনো কোবৰাই কিডনেপ কৰা নাই সি কেৱল কোবৰাৰ নামটোহে ব্যৱহাৰ কৰি আছে চবে জানে গাঁৱত এইগিলাখান কাম এটা সময়ত কোবৰাহে কৰিছিল সিও কোবৰাক ভালকে জানে সেইকাৰণে কোবৰাৰ ডাইলগ চাইলগ পুৰা জানে সি ছাৰ মাতটোও পুৰা মোৰ নিচিনা দেখোন আৰু সেই বুলি তও যাবা নোৱাৰা তও থাকবা লাগব তাক নধৰাক লাগি হ'ব দিয়ক মোৰ কোনো টেনচন নাই মই থাকিম ভেকু আৰু জ্বালা তহঁতে এতিয়া যাই থাকচোন আৰু তাক ফোনত বেয়াকে নকবি একো ঠিক আছে ছাৰ যি কৰে জলদি কাৰণ টাইম নাই আৰু দে হ'ব দে যাই এতিয়া তহঁতে তেওঁ মোক এনে বাজে মল্লা বাজৈছো কিয় আগত কাৰণ ভাল কাম বিলাক কৰি থৈছা নহয় তই তথাপিতো এতিয়া ভাল হৈছো না তোৰ একো ভৰসা নাই ৰ
এটা কথা শুন ভেকো, মই মাত্ৰ কালিৰ দিনটো আছে মানে পুলিচে পুলিচৰ কাম কৰক আৰু আমিও এনে থাকবা নেকি, আমিও পুৰা লাগবা লাগব। জ্বালা থাকোতে টেনচন নলবি তই। ঘন্টা মোৰ বিৰাট ভয় লাগিছে বাবুৰ লগত কিবা যদি হয়। শুনা একো নহয় বুলি কৈ থাকোতে টেনচন কিহৰ, মই জ্বালা হয়, জ্বালা জ্বালা জ্বালা। দে হ'ব দে বাৰু, মানে কেৱল বাবুক বাচলি হ'ল আৰু একো নহয় বুলি কৈছো না মই। দে হ'ব দে। আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পাই লাইকটো দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল আজি কাৰণে বাই বাই, কালি নেক্সট পাৰ্টটো পাই যাব দিয়ক।